নমস্কাৰ। কেতিয়াবা কিছুমান মানুহৰ ঘৰলৈ গৈ পেলাই যেতিয়া বহুত আদৰ সাদৰ মৰমবিলাক পাওঁ নহয়, ঘূৰি অহাৰ পিছত সেই মানুহখিনিৰ মৰম স্নেহ আদৰৰ কথা যে কেতিয়াও পাহৰিব নোৱাৰি। অচিনাকি মানুহ কাহানিও লগ পোৱা নাই, প্ৰথমবাৰ গৈ প্ৰথম লগ পাইছোঁ, কিন্তু মানুহখিনি ইমান আপোন হৈ পৰে নহয়। তেনেকুৱা এঘৰ মানুহৰ কথাই আজি ক'বলৈ লৈছোঁ। সেইদিনা 4 তাৰিখৰ কথা, আচলতে মাৰ্চৰ 4 তাৰিখৰ ভিডিঅ', মোৰ দিয়া দেৰি হৈ গৈছে। আমি মেৰাপানীলৈ গৈছিলোঁ আমাৰ নিজৰ কামত, আৰু আমি 4জনী আছিলোঁ, মই, বিজু, মৃদুলা, মনালিছা। এয়া হৈছে বিজুৰ নবৌৱেক ককায়েকৰ ঘৰ। মেৰাপানীত বিজুৰ নবৌৱেক ককায়েকহঁত থাকে। তাৰপাছত আমি আমাৰ কাম শেষ হোৱাৰ পিছত বিজুৱে ক'লে ব'ল ককাইদেউহঁতৰ ঘৰত সোমাই যাওঁ। আমিও গ'লোঁ আটাইকেইজন, আৰু গৈ পেলাই মানে ইমান ভাল পালোঁ নহয় মানুহ ঘৰলৈ গৈ, ইমান বেছি ভাল লাগিলে, মানুহখিনি ইমান আপোন হৈ পৰিলে। আৰু এয়া হৈছে বিজুৰ ককায়েক, সেইফালে আমাৰ লগত যোৱা ভাইটি মনালিছাহঁতৰ মানে দেওৰ হয়, আৰু তাৰ নাম শ্ৰীমন্ত। সেইফালে মনালিছা আছে, মৃদুলা আছে, এইজনী বিজু, আৰু সেইফালে সেয়া মই, আৰু এইজনী ডিম্পল, আৰু এয়া হৈছে ডিম্পলৰ মাক। ডিম্পল মানে মেৰাপানী হস্পিটেলতে কৰে। তাইও ডিউটিৰ পৰা গৈ লৰালৰিকৈ আমাৰ কাৰণে ভাত পানী বনাই ইমান ধুনীয়াকৈ খোৱালে। অকণমান সময়ৰ ভিতৰতে, আমি যে ভবাই নাই ভাত খাম বুলি। আমাক ক'লে বিজুৱে ব'ল এপাক নবৌহঁতৰ ঘৰত সোমাই যাওঁ। আমি গ'লোঁ, তেওঁলোকে মানে আমাক নপঠালে নোখোৱাকৈ, চাহ তাহ দি পেলাই ইমান ধুনীয়াকৈ ভাত দিছে চাওকচোন। একদম বানবাতিত দাইল দিছে, কাঁহৰ কাঁহীত ভাত, মানে ইমান বেছি মানে শুশ্ৰূষা কৰিলে নহয়। তাতে আকৌ হেৰি হ'ল, বিজুৱে আকৌ ক'লে হেনো বহুত মানুহ যাম বুলি। সেইটো কাৰণে ভাবিলে আমাৰ লগত কিজানি ঢেৰ মানুহ আহিছে। এই গামলাটোত দেখিছেনে কিমান ভাত আছে, সকলোৰে কাৰণে ভাত বনাইছে হেনো। আচৰিত, আৰু আমাৰ বেয়া লাগি গৈছেগৈ, ইমানখিনি ভাত বনালে। নবৌৱেকে বিজুক ধৰিছে, তই কৈছিলি নহয় বহুত মানুহ আহিব বুলি। একদম ভোজ বনোৱা দি বনালে তাৰমানে, আৰু বিজুৱে মানে ক'লে আৰু মোৰ লগৰ সকলোবিলাক যাব, ভাবিলে গোটেইখিনি আহিব নেকি। এইটো অৱশ্যে বিজুৰ গাত দুখ আছে, আমি কৈছোঁ সেইটো কাৰণে সকলোৱে এতিয়া বিজুক বান্ধি দি দিয়ক বুলি। আৰু ইমান ধুনীয়াকৈ ইমান লৰালৰিকৈ আমাক ধুনীয়াকৈ খুৱাই বুৱাই পঠালে নহয়, আৰু মজিয়াত বহি লৈ আমি ভাত খাইছোঁ, চব সকলোৱে একেলগে খাইছোঁ। আৰু এয়া সেইফালে বিজু আছে, মৃদুলা আছে, মনালিছা আছে, মই, ককাইদেউ এইফালে খাই আছে, শ্ৰীমন্ত আছে, আৰু তেখেতসকলৰ আলহীও আছে। মানে হেৰি কি আছিলে, এজনী আমাৰ ডিম্পলৰ মানে শাহুৱেক আছে, তেখেতকো কৈছিলে খাবলৈ, তেখেতে আমাৰ লগত অৱশ্যে খাবলৈ নাই অহা। আৰু এই যে মানুহখিনিৰ মৰম স্নেহখিনি মানে কথা সঁচাকৈ কাহানিও পাহৰিব নোৱাৰোঁ। ইমান বেছি ভাল লাগিলে নহয়, তাকে ভাবিলোঁ অকণমান মানুহখিনিৰ ঘৰলৈ আহিছোঁ যেতিয়া ভিডিঅ'কে কৰি লৈ যাওঁ। ভাইটিটোক ক'লোঁ অকণমান ভিডিঅ' কৰি দিয়া, সি আমাক অকণমান ভিডিঅ' কৰি দিলে, আৰু ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এজনী ডিম্পল, চাওক ডিম্পলেও মানে ডিউটিৰ পৰা গৈ লৰালৰিকৈ তাই যে ইমান কষ্ট কৰিছে নহয়। আমি নাখাওঁ বুলি কৈছোঁ, তথাপিতো মনা নাই। সঁচাকৈ মানুহৰ এই মৰম স্নেহবিলাক কেতিয়াও পাহৰিব নোৱাৰি কিন্তু দেই। মানুহে কয় নহয় গাঁৱৰ মানুহৰ মৰম স্নেহবোৰ বৰ বেলেগ ধৰণৰ মানে আচলতে। আমি এতিয়া টাউনত মানে সকলো মানুহে নহয়, টাউনৰ মানুহৰ ঘৰলৈ, কিছুমানৰ ঘৰলৈ গ'লে চাহ অকণ দিবলৈও টান পায় কিছুমানে। সকলো মানুহৰ কথা কোৱা নাই দেই, মই কিছুমানৰ কথাহে কৈছোঁ। কিন্তু কিছুমান মানুহ এনেকুৱা নহয়, চাহ তামোল ভাত পানী মানে নোখোৱাকৈ নেৰে। আৰু বিজুৱে সদায় কৈয়ে থাকে ককায়েক নবৌৱেকৰ কথা, আজি বোলে ব'ল সোমাই যাওঁ। সেইটো কাৰণে আমিও ভাবিলোঁ আৰু যাওঁ, সোমাই কৰি চাই যাওঁ। আমাৰ লৰালৰিও হৈছে আচলতে, আমি ভাত নাখাওঁ বুলি ইমান ক'লোঁ, তথাপিতো নামানিলে। আৰু খাই বৈ লৈ আমি এতিয়া বেছি সময় নকৰিলোঁ, আহিবলৈ ওলালোঁ, আমাৰ দেৰি হৈছে যে। নবৌ, বিজুৰ নবৌৱেক, ডিম্পল আমাক ধুনীয়াকৈ খুৱাই বুৱাই পঠালে, আমি খালোঁ চবেই। ইমান লৰালৰিকৈ বনাই কৰি খোৱালে, সঁচাকৈ মৰম স্নেহবিলাক এনেকুৱাই ন, কেনেকুৱাকৈ লৰালৰিকৈ ভাল লাগিলে। ডিম্পলে মেৰাপানীহে কেলে কৰে ভালেমানকেইটা আহিম বুলি ক'লে, গম পাইছা নাই? তাইকে বান্ধি দিয়ক। বহুত ভাত বনালে, মানে বিজুৱে কৈ দিলে যে আমি ভাত খাম বুলি, সেইটো কাৰণে ধেৰ ভাত বনালে। যাওঁগে দেই, চচমা এইযোৰ খাই আৰু এয়া ডিম্পলৰ কথা যে মই বাৰে বাৰে কৈ আছোঁ। ডিম্পলে আকৌ মেৰাপানী হস্পিটেলৰ GNM চিষ্টাৰ হয়। তাইৰ মাকৰ ঘৰৰ ওচৰতে হস্পিটেল, গতিকে তাই মাকৰ ঘৰৰ পৰাই অহা যোৱা কৰে। তাইৰ সৰু বেবী এটাও আছে, 1.5 বছৰ হৈছে ল'ৰাটোৰ। আৰু সেইফালে ডিম্পলৰ শাহুৱেক আছে, সেয়া ডিম্পলৰ বায়েক আহিছে, বায়েকৰ ঘৰো ইয়াতে। আৰু আমি সকলোকে লগ পালোঁ। ডিম্পলৰ ল'ৰাটোৰ গাটো ভাল নহয়, সেইটো কাৰণে আইতাকে নাতিয়েকক চাবৰ কাৰণে আহিছে। সকলোৰ পৰা বিদায় লৈ আমি এয়া ওলাই আহিছোঁ ঘৰলৈ যাবলৈ বুলি।
ঐ যাওঁগে দেই ডিম্পল বাই 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 অঁ আহিম আকৌ আহিম তোমালোকো যাবা দেই যাওঁ যাওঁ দেই আহিম কাইলৈ লগ পাম যাওঁগে খাই বৈ লৈ সকলোৰে পৰা বিদায় লৈ আমিও এয়া ঘৰমুৱা হ'লোঁ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ বাই বাই